Good evening students. Lakshya Computer Training Institute or ফালৰ পৰা মই জ্ঞানদীপ sir আৰু আজি আমি again Adobe Illustrator or মাধ্যমে এটা নতুন shape বনাম আৰু খুব ধুনীয়াকৈ সেই shapeত color use কৰিম তো আজিৰ যোনটো tool use কৰিম হেতু হল mesh tool তো mesh toolৰ মাধ্যমে তুমি বহুত কিবা কিবি কৰিব পাৰিবা খুব ধুনীয়াকৈ color combination apply কৰিব পাৰিবা তো বলা আমি Adobe Illustrator open কৰি লম তো Adobe Illustrator CS6 যদি তোমাৰ ওচৰত নাই প্লিজ ইনষ্টল কৰি লবা just a minute আহি আছে তো এটো আমাৰ Adobe Illustrator open হৈ গল এতিয়া ফাইলত যাম নিউ কৰিম and then আমি ওকে প্ৰেছ কৰি দিম ওকে প্ৰেছ কৰাৰ পিছত এইবিলাক মই অলপ সাইড কৰি দিও that's it ওকে এতিয়া আমাৰ পেজ আহি গৈছে পেজটো আমি এফালে লৈ আনো ঠিক আছে পেজটো আমি এফালে লৈ আনিলো দেন আমি প্ৰথমত তোমাক এটা বস্তু কব গৈ আছো হেতু হল যে তুমি ইউজ কৰিছা যেনেকৈ মই এটা ৰেক্টেঙ্গল লৈ ললো ইয়াত আমি ডাইৰেক্ট কালাৰ দিব পাৰো ঠিক আছে ইয়াত ক্লিক কৰিলো ইয়াত আমি যে কোনো কালাৰ এপ্লাই কৰিলো এটো কম পালা এতিয়া তুমি যদি গাৰ্ডিয়ান ইউজ কৰা তুমি গাৰ্ডিয়ান এপ্লাই কৰিব পাৰিবা হয়নে কিন্তু গাৰ্ডিয়ান এপ্লাই যেতিয়া কৰিবা ফাৰ্স্ট আমি ইয়াত যাও ইয়াৰ পৰা আমি গাৰ্ডিয়ান এটো লৈ আনো গাৰ্ডিয়ান আমাৰ অলৰেডি আছে ইয়াত জাস্ট তুমি যে কোনো কালাৰ যোনটো কালাৰ তোমাৰ দৰকাৰ দুটা একচুয়ালি কম্বিনেশন হয় আমি ইয়াত লৈ আনো এটো হৰু কৰি দিও এনেকে লৈ আনিলা আৰু এটা কালাৰ লৈ আনিলা এফালে ঠিক আছে আৰু কম্বিনেশন দিব বিচাৰিছা যদি মাজত দি দিলা তো এনেকে আমি তিনিটা চাৰিটা কম্বিনেশন দিও আৰু এটো লিনিয়াৰ কোৱা হয় আৰু এটা ৰেডিয়াল আছে ঠিক আছে কিন্তু ইয়াত তুমি প্ৰপাৰ কম্বিনেশন এপ্লাই কৰিব নোৱাৰিবা কথা হল মানে ইয়াত তুমি চাব পাৰা ৰেড আছে ৰেডৰ পিছত ইয়েলোৰ পিছত আমাৰ কি আহিলে গ্ৰীন আহিছে হয়নে কিন্তু আমি ভাবিছো যে এই কৰ্নাৰত আমাক এটা কালাৰ লাগে এটো কৰ্নাৰত লাগে ইয়াত লাগে মানে 4-5টা কালাৰস লাগে তো এই বস্তুটো তুমি ইয়াৰ মাধ্যমে গাৰ্ডিয়ানৰ মাধ্যমে পসিবল নহয় ইয়াৰ ৰেডিয়ালৰ মাধ্যমে পসিবল নহয় ঠিক আছে ইয়াত আমি মাল্টিপলস কালাৰ ইউজ কৰিব পাৰো এনেকে আমি ইয়াত ডুপ্লিকেট এনেকে অল্টাৰ প্ৰেছ কৰি কিনে এটো আকৌ ডুপ্লিকেট বনাই দিলু বেলেগ এটা কালাৰ এন্ড দেন আমি এটো ইয়াত মুভ কৰি ইয়াত দি দিলে ইয়েলো কালাৰ আহি গল কিন্তু ইয়াত মানে কি আমাৰ এটো পইণ্টত লাগে অনলি এটো পইণ্টত এই পইণ্টত মানিলুৱা এই পইণ্টত লাগে এটো পইণ্টত লাগে তো এই পইণ্টত তো কালাৰ নাহে না এই পইণ্টত কালাৰ আনিব কাৰণে আমি এতিয়া মেশ টুল ইউজ কৰিম তো কেনেকে মেশ টুল ইউজ কৰো প্ৰথমত তো মই এটো সিলেক্ট কৰি ল এটো সিলেক্ট কৰি ডাইৰেক্টলি এটা কালাৰ দি দিও ঠিক আছে আচ্ছা মই গাৰ্ডিয়ান ইউজ কৰি আছো আচ্ছা গাৰ্ডিয়ান এতিয়া গুছি গৈছে এতিয়া আমাৰ ৰেড কালাৰ আহি গল এতিয়া ৰেড কালাৰত এতিয়া তুমি মেশ ললা মেশ টুল লোৱাৰ পিছত এই পোৰশনটো এই এৰিয়াটোক লাগে তোমাৰ কালাৰ ইয়াত দি দিলা এতিয়া এই পইণ্টটো দিয়াৰ পিছত তুমি সিম্পলি এটো সিলেক্ট কৰিবা ডাইৰেক্ট সিলেকশন টুল ইয়াত ক্লিক কৰিবা ইয়াত ক্লিক কৰাৰ পিছত তুমি জাস্ট ইয়েলো কালাৰ দি দিলা তো তুমি চাব পাৰা এই পইণ্টত কালাৰ আহি গৈছে ঠিক আছে এটো আমি কমাব পাৰো বঢ়াব পাৰো হেতু বেলেগ কথা ঠিক আছে এটো কৰিব পাৰা যাব হেতু কোনো ডাঙৰ বস্তু নহয় ঠিক আছে তো কন্ট্ৰোল প্লাস প্ৰেছ কৰি কিনে আমি ডাঙৰ কৰি লও ডাঙৰ কৰাৰ পিছত এটো চাব পাৰা এনেকে কালাৰৰ এটো চেঞ্জ হ'ব ঠিক আছে এই বস্তুটো এটো যে আছে এনেকে চেঞ্জ হ'ব ঠিক আছে এটো বহুত বিভিন্ন ধৰণৰ আমাৰ টেকনিক্স আছে এই টেকনিক্সৰ মাধ্যমে আমি চেঞ্জ কৰিব পাৰো এতিয়া মোক এই পইণ্টত কালাৰ লাগে ঠিক আছে তো মই মেশ টুল ইউজ কৰিলো ইয়াত ক্লিক কৰি দিলো এতিয়া ইয়াত ৰেড কালাৰ ইয়া অৰেঞ্জ কালাৰ যি আছে এতিয়া তুমি ক্লিক কৰি দিয়া বেলেগ এটা এটো সো এই কালাৰ আহি গৈছে তো মাজত ইয়া কৰ্নাৰত ইয়াত এটা কালাৰ লাগে ইয়াত ক্লিক কৰিলো বাই ডিফল্ট তোমাৰ ব্লু আছে মোক লাগে গ্ৰীন তো মই গ্ৰীন কালাৰ দি দিলো তো এটো হল তোমাৰ কেনেকে আমি মেশ টুল ইউজ কৰিব পাৰো এতিয়া মেশ টুল আৰু কেনেকে ইউজ কৰিব পাৰা যায় হেতু মই তোমাক কৈ আছো এতিয়া মানি লোৱা তুমি ডাইৰেকশন টুলৰ মাধ্যমে এই সাইডৰ এই এৰিয়াটো কালাৰ কৰিবা তো সিলেকশন প্ৰথমত তুমি এই ডাইৰেক্ট সিলেকশন টুল সিলেক্ট কৰিবা দেন মেশ টুল তো আমাৰ সিলেক্ট আছেই ঠিক আছে তুমি এই পইণ্টটো ইমান এৰিয়া কি দি সিলেক্ট কৰিবা এটো লেজো টুল আদারওয়াইজ তুমি ডাইরেকশন টুল ইউজ কৰিব পাৰা ডাইরেকশন ইউজ কৰিলে ডাইরেকশন টুল তেতিয়া হলে শিফট প্ৰেছ কৰি কিনে এই পইণ্টত ক্লিক কৰি লবা এনেকে এই যেটা এটা পইণ্টত ক্লিক কৰি লবা এটো এটা টেকনিক এনেকেও তুমি কালাৰ কম্বিনেশন এপ্লাই কৰিব পাৰা সো মই ইয়াত গ্ৰীন কালাৰ এপ্লাই কৰি দিলু ঠিক আছে এফালে হৈ গল সিলেকশনটো আমাৰ ভুল হৈছে আই থিংক ঠিক আছে এটা কাম কৰো মই লেজো টুলৰ মাধ্যমে সিলেকশন কৰা স্টাৰ্ট কৰো তো কেনেকে লেজো এইটো লেজো টুল লবা আৰু ইয়াত এনেকে
ভুল হৈ গ'ল এনেকে সিলেক্ট কৰিলা তাৰ পিছত তুমি লেজাৰ টুলৰ মাধ্যমে এৰিয়াটো পোৰশনটো এটো হৈ গ'ল সিলেক্ট এতিয়া আমি কালাৰ দি চাও তো চাব পাৰা ইয়াত কালাৰ আহি গ'ল এই ফালৰ কম্বিনেশনটো সিলেক্ট কৰিবা अगेन তুমি লেজাৰ টুল ইউজ কৰা ইয়া তলৰ ইমান এৰিয়া সিলেক্ট কৰি ললা আৰু ইয়াত তুমি দি দিলা এটো কালাৰ তো ইয়াত এটা ব্ৰাউন কালাৰ আহি গৈছে তো আই থিংক মই মেছ টুলটো বুজা যোনটো মই বুজালো এটো ওকে যদি ইয়াৰ পৰা বেটাৰ বুজাব যাও তেতিয়া হলে মই এটো ডিলিট কৰিব লাগিব সো মই এটো ডিলিট কৰি দিম এটো মই ডিলিট কৰিলো দেন মই এটো লম আচ্ছা ইয়াত মই ডাইৰেক্ট এটা কালাৰ येलो কালাৰ লৈ লও এটো येलो কালাৰ লৈ লৈছো এন্ড দেন মই এটা ওভেল বনাম এই ওভেলটো বনোৱাৰ পিছত এতিয়া কথা হল এটা ম্যাঙ্গো বনাম ঠিক আছে এই ম্যাঙ্গোটো বনাবৰ কাৰণে মই ইয়াত পেন টুল লম আৰু কনভাৰ্ট এংকৰ পইণ্ট টুল লৈ লম আৰু ইয়াত ক্লিক কৰিলে ইয়াত হ্যান্ডেল আহি যাব এই হ্যান্ডেলৰ মাধ্যমে আমি ইয়াৰ ডাইৰেকশন ইয়াৰ শেপটো আমি চেঞ্জ কৰিব পাৰিম ঠিক আছে তো মই এইটো ললো আৰু মই অলপ ভিতৰৰ ফালে এনেকে মই ভিতৰৰ ফালে লৈ ললো আৰু এইটো অলপ কমাই দিও এটো চাব পাৰা এনেকে কমাই কিনে এটো আৰু এটো লৈ লবা ডাইৰেকশনৰ মাধ্যমে এনেকে লবা ঠিক আছে তো আমি আৰু এই বস্তুটো অলপ হ্যান্ডেলটো এনেকে বঢ়াই দিবা আৰু এটো অলপ বঢ়াই দিবা দেন এইটো ভিতৰৰ ফালে কৰিব চেষ্টা কৰিবা তো আমাৰ ম্যাঙ্গো শেপ আমি বনালো ম্যাঙ্গো শেপ আমি বনোৱাৰ পিছত আমি সিলেক্ট কৰিম এটো अगेन আমাৰ ডাইৰেক্ট সিলেকশন টুল এটো সিলেক্ট কৰি লবা সিলেক্ট কৰাৰ পিছত তুমি এই মেশ টুল ইউজ কৰিবা আৰু তুমি মেশ টুল ইউজ কৰাৰ পিছত তুমি কেটামান পইণ্ট দিব লাগিব ফাৰ্স্ট পইণ্ট আমি ইয়াত ক্লিক কৰিলো দেন আৰু এটা পইণ্ট ইয়াত ক্লিক কৰিম ঠিক আছে আৰু এটা পইণ্ট ইয়াত ক্লিক কৰিম আৰু এটা ইয়াত অটোমেটিকলি আহি গৈছে ঠিক আছে আৰু মাজত এটা या फिर ইয়াতো ক্লিক কৰিব পাৰা ইয়াত ক্লিক কৰি দিয়া তো এটো হৈ গল ওকে তো এনেকে আমি দি দিলু পইণ্ট কেটামান দি দিলু পইণ্ট দিয়াৰ পিছত এতিয়া আমি বাহিৰৰ পইণ্ট বিলাক সিলেক্ট কৰিম বাহিৰৰ পইণ্ট বিলাক সিলেক্ট কৰিবৰ কাৰণে মই কি লেজাৰ টুল ইউজ কৰিম আৰু লেজাৰ টুলৰ মাধ্যমে মই বাহিৰৰ পইণ্ট বিলাক এনেকে 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 এটো সোৱা আৰু এটো বাহিৰৰ ফালে পা ইমান লকে সিলেক্ট কৰি লবা ঠিক আছে ওভাৰৰাইট নকৰিবা নয়তো ডিসিলেক্ট হৈ যাব এতিয়া আমি বাহিৰৰ পইণ্ট বিলাক সিলেক্ট কৰাৰ পিছত এতিয়া আমি কি কৰিম এতিয়া আমি এনেকে সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পিছত মেশ টুল আৰু এটো সিলেক্ট কৰিবা লেজাৰ টুল ইউজ কৰাৰ পিছত এতিয়া আমি কি কৰিম এনেকে আমি সিলেক্ট কৰিম ঠিক আছে সিলেক্ট কৰাৰ পিছত ইয়াত তুমি চাব পাৰা আমাৰ পইণ্টছ বিলাক আহি গৈছে ঠিক আছে আমাৰ পইণ্টছ বিলাক আহি গৈছে গুটে বিলাক দেখাই আছে এতিয়া তুমি সিলেক্ট কৰিবা মেশ টুল কি কৰিম আমি বাহিৰে বাহিৰে সিলেক্ট কৰিম তো বাহিৰে বাহিৰে সিলেক্ট কৰিবৰ কাৰণে আমি ডাইৰেকশন টুল ইউজ কৰিম গুটেটো সিলেক্ট কৰি লম সিলেক্ট কৰাৰ পিছত তুমি মেশ টুল ক্লিক কৰিবা দেন তুমি ইয়াত চাব পাৰা লেজাৰ টুলৰ মাধ্যমে তুমি এনেকে বাহিৰে বাহিৰে এনেকে সিলেক্ট কৰিবা ঠিক আছে বাহিৰে বাহিৰে এনেকে সিলেক্ট কৰিবা এইকেটা পইণ্ট সিলেক্ট কৰিবা আৰু আমি কি কৰিম এই বাহিৰৰ যোনটো কালাৰছ বিলাক আছে এই বাহিৰৰ কালাৰছ বিলাক আছে হেতু আমি চেঞ্জ কৰিব বিচাৰিছো সো হেতু চেঞ্জ কৰিবৰ কাৰণে अगेन আমাৰ কি হল ডিসিলেক্ট হৈ গল সো আমি কি কৰিম अगेन আমি ডাইৰেক্ট সিলেকশন টুল লম আমি ডাইৰেক্ট সিলেকশন টুল লম দেন আমি সিলেক্ট কৰি লম এনেকে দেখাই লম যে আমাৰ সিলেক্টেড আছে দেন আমি এটো চাব পাৰা লেজাৰ টুল এই লেজাৰ টুলৰ মাধ্যমে আমি এনেকে বাহিৰে বাহিৰে এই গুটে বিলাক পইণ্টছ যে আছে বাহিৰৰ পইণ্টছ বিলাক
এই পইণ্টবিলাক আমি সিলেক্ট কৰি ল'ম এনেকৈ তো এই বাহিৰৰ পইণ্টছবিলাক কি হ'ল সিলেক্ট হৈ গ'ল ঠিক আছে সিলেক্ট হোৱাৰ পিছত আমি কি কৰিম এইটো অলপ কি কৰি দিম অলপ ডাৰ্ক কৰি দিম তো তুমি চাব পাৰা অলপ মই ডাৰ্ক কৰি দিলোঁ ঠিক আছে হালকা ডাৰ্ক কৰি দিলা এতিয়া তুমি ওপৰৰ যোনবিলাক পইণ্ট আছে ওপৰৰ পইণ্টবিলাক অলপ গ্ৰীণ কৰিম তো মই এগেইন লেজাৰ টুল ইউজ কৰিলোঁ আৰু এইকেইটা সিলেক্ট কৰি ল'বা এনেকৈ ঠিক আছে এইকেইটা ওপৰৰ পইণ্টবিলাক সিলেক্ট কৰা হ'ল সিলেক্ট কৰাৰ পিছত এটা বস্তু মনত ৰাখিবা এই বস্তুটো আনিবৰ কাৰণে ইয়াত যাবা আৰু CMYK এইটো লৈ ল'বা ঠিক আছে এইটো লৈ ল'বা এইটো লোৱাৰ পিছত আগেইন মই সিলেক্ট কৰিব লাগিব এতিয়া আগেইন মই সিলেক্ট কৰিলোঁ দেন এইটো ল'বা আৰু লেজাৰ টুলৰ মাধ্যমে ওপৰৰ কেইটা এনেকৈ সিলেক্ট কৰি ল'বা আৰু ইয়াত তুমি কি কৰিবা গ্ৰীণ কৰি দিবা ওপৰৰটো এইটো চোৱা গ্ৰীণৰ ফালে আহি গ'ল এইটো মই অলপ গ্ৰীণ কৰি দিলোঁ আৰু অলপ গ্ৰীণ কৰিব পাৰা ঠিক আছে গ্ৰীণ কৰাৰ পিছত এতিয়া মই ভাবিছোঁ যে এইটো জগা মই অলপ বেলেগ এটা কালাৰ দিব বিচাৰিছোঁ হোৱাইট কালাৰ কেলে কি এইটো জগা ৰিফ্লেক্ট হ'ব তাৰ কাৰণে মই এইটো ক্লিক কৰিলোঁ বাহিৰত এবাৰ ক্লিক কৰিলোঁ আৰু এইটো মই ক্লিক কৰিলোঁ হোৱাইট ক্লিক কৰি লওঁ হোৱাইট ক্লিক কৰাৰ পিছত ঠিক আছে হোৱাইট ক্লিক কৰাৰ পিছত মেছ টুল ল'বা প্ৰথমত এইটো ল'বা ডাইৰেকশ্যন টুল সিলেক্ট কৰিবা দেন এইটো ল'বা আচ্ছা এইটো ডাইৰেকশ্যন টুল ল'লে নহ'ব আমি এটা কাম কৰোঁ আমি মেছ টুল ল'ম আৰু মেছ টুল লোৱাৰ পিছত আমি ইয়াত প্ৰথমত এটা এনেকৈ ইয়াত এটা ক্লিক কৰি দিয়ে এইটো জগাত ঠিক আছে এইটো জগাত ক্লিক কৰিলে য়েল্লো আহিছে এই য়েল্লো কালাৰটো এতিয়া এইটো সিলেক্ট আছে জাষ্ট হোৱাইট দি দিয়া হোৱাইট ওকে প্ৰেছ কৰি দিয়া তো চাব পাৰা ইয়াত এটা হোৱাইট কালাৰ আহি গ'ল ঠিক আছে এই হোৱাইট কালাৰটো ডাঙৰ মানে বেছি বঢ়াবৰ কাৰণে কণ্ট্ৰল প্লাছ কৰা আৰু ইয়াত তুমি এই ডাইৰেকশ্যন টুলৰ মাধ্যমে ইয়াত পইণ্টছবিলাক থাকিব ইয়াৰ মাধ্যমে তুমি এইটো বঢ়াব পাৰিবা ঠিক আছে অলপ যদি ভাবিছা এনেকৈ মই বেকা তেৰা ইয়া অলপ এনেকৈ ৰিফ্লেক্টটো ভালকৈ দেখাব বিচাৰিছোঁ চ' এই পইণ্ট ইয়াৰ যে পইণ্ট আছে যোনটোত সিলেক্ট আছিল সেইটোৰ মাধ্যমে তুমি এইটো চেঞ্জ কৰিব পাৰা ঠিক আছে এইটো এনেকৈ ওকে হ'ব আমি বেছি নকৰোঁ আদাৰৱাইজ এই পইণ্টটো অলপ এনেকৈ লৈ আনিলে হ'ব ঠিক আছে এইটো চাব পাৰা যোনফালে লৈ যাবা সেইফালে হ'ব ঠিক আছে এইটো বঢ়াব পাৰা এনেকৈ মই ক'লোঁ যে কেনেকৈ বঢ়াব লাগিব এই দুটা পইণ্টৰ মাধ্যমে আমি বঢ়াব পাৰিম ঠিক আছে আৰু তুমি কমাব গ'লে এইটো এনেকৈ কমাই দিবা কেনেকৈ কমাবা ইয়াত ক্লিক কৰিবা আৰু এইটো এনেকৈ কমাই দিব পাৰিবা ওকে চ' আমাৰ এটা নেচাৰেল ফিল আনিব লাগিব তো চ' এইটো বেটাৰ হ'ব এতিয়া কণ্ট্ৰল ঠিক আছে এইটো পূৰা ডাঙৰ হৈ আছে তো তুমি চাব পাৰা কিমান এটা ৰিয়েলিষ্টিক এইটো দেখা পাই আছা এটি তুমি এইকেইটা পইণ্ট সিলেক্ট কৰিবা তো লেজাৰ টুল ইউজ কৰা দেন তুমি এনেকৈ সিলেক্ট কৰি লোৱা দেন তুমি ইয়াত চাব পাৰা এই কালাৰটো চেঞ্জ কৰি কিনে এনেকৈ ৰেড কালাৰ হালকা ৰেড দেন আৰু ৰেড আৰু অলপ ৰেড দিব পাৰা ঠিক আছে এইটো দিব পাৰা দেন তুমি আৰু কোনটো পইণ্ট তোমাৰ সিলেক্ট কৰিব লাগে এইকেইটা পইণ্ট ইয়াৰ তলৰ পইণ্টবিলাক ঠিক আছে নো ইছ্যু এইকেইটা পইণ্ট এইটো দি সিলেক্ট কৰি ল'বা প্ৰথমত কণ্ট্ৰল মাইনাছ দেন তুমি এইটো সিলেক্ট কৰিবা আৰু কোন পইণ্ট তোমাৰ দৰকাৰ সেইকেইটা পইণ্ট মই এইকেইটা পইণ্টে সিলেক্ট কৰিম এণ্ড দেন মই ইয়াৰ পৰা এইটো অলপ হালকা কালাৰ দি দিলোঁ ঠিক আছে তো পুৰা কমপ্লিটলি এটা তুমি ক'ব পাৰিবা যে পাৰফেক্ট মেংগো কালাৰ কম্বিনেশ্যন এইটো চোৱা কিমান পাৰফেক্ট লাগি আছে তুমি নিজে কোৱা এইটো এটা পাৰফেক্ট মেংগো মই বনালোঁ ঠিক আছে এতিয়া তুমি ইয়াত যাবা ইয়াৰ পৰা এই লাইনটো লৈ ল'বা লাইন ছেগমেণ্ট এণ্ড এইটো কালাৰ আমি এইটো আমি বৰ্তমান হোৱাইট এতিয়া আমি এইটো কি কৰিম নান কৰি দিম আৰু ইয়াত এটা পাথ বনাম ইয়াত ক্লিক কৰিলোঁ এনেকৈ ঠিক আছে দেন এইটো আমাৰ লাগিব বেলেগ এটা কালাৰ এইটো ব্লেক কালাৰ এইটো মই ডিলিট কৰি দিওঁ এইটোৰ কাৰণে প্ৰব্লেম হৈ আছে জাষ্ট এইটো কালাৰ চেঞ্জ কৰি কিনে মই ব্লেক কৰি দিওঁ এণ্ড দেন মই এটা লাইন বনাব বিচাৰিছোঁ জাষ্ট ইয়াত ক্লিক কৰিব বিচাৰিছোঁ দেন এনেকৈ ষ্ট্ৰেইট
এটু লবা ঠিক আছে ডাইরেক্ট সিলেকশন টুল লোৱাৰ আগত এটুৱে লৈ ল লাইন সেগমেন্ট সৰি পেন টুল লব লাগিব পেন টুল লৈ ললো পেন টুল লবা পেন টুল লোৱাৰ পিছত ইয়াত ক্লিক কৰি কিনে এনেকে এটা কার্ভ বনাবা কার্ভ টাইপৰ তাৰ পিছত ইয়াত ক্লিক কৰি দিবা দেন ইয়াত ক্লিক কৰিবা দেন এটু হৈ গল আমাৰ এটা পারফেক্ট ম্যাঙ্গো ঠিক আছে এটু আমি বনাই দিলু দ্যাটস ইট এন্ড দেন তুমি ডাইরেক্ট সিলেকশন টুলৰ মাধ্যমে তোমাৰ আমৰ যোনটো পাথ এটু তুমি পারফেক্ট এটা শেপ দি দিবা দ্যাটস ইট তুমি এটা লাইন দিব পাৰা ইয়াৰ পা তুমি স্ট্রেট এটা লাইন দি দিয়া ঠিক আছে এনেকে লাইন দিব পাৰা দেন তুমি গুটেইটো সিলেক্ট কৰি লবা গুটেইটো সিলেক্ট কৰাৰ পিছত তুমি কি কৰিবা গ্ৰীন কালাৰ এপ্লাই কৰি দিবা ঠিক আছে গ্ৰীন কালাৰ এপ্লাই কৰি দিবা স্ট্ৰোকটো অলপ তুমি 3 দি দিয়া 3 দিয়াৰ পিছত এতিয়া আমি কি কৰিম এতিয়া আমি এটু সিলেক্ট কৰিব বিচাৰো ঠিক আছে এটু সিলেক্ট কৰিম কিন্তু তাৰ আগত এটা কাম কৰো আমি গুটেইটো সিলেক্ট কৰা আছে আমি ইয়াৰ কালাৰটো দি দিও গ্ৰীন কালাৰ এই গ্ৰীন কালাৰ দি দিলু দেন এই মেশ টুল ইউজ কৰিম এন্ড দেন তুমি ইয়াত আমাৰ সিলেক্ট কৰিব লাগিব সো তুমি ডাইরেক্ট সিলেকশন টুলৰ মাধ্যমেও সিলেক্ট কৰিব পাৰা দেন ইয়াত মেশ আছে ইয়াত এটা ক্লিক কৰি দিয়া ইয়াত এটা ক্লিক কৰিলো আৰু ইয়াত এটা ক্লিক কৰিম ঠিক আছে ইয়াত এটা ক্লিক কৰিলো দেন কন্ট্রোল প্লাস প্রেস কৰি দিয়া সো ইয়াত দুটা ক্লিক হৈছে এটু আমি গুছাই দিও এটা গুছাই দিও ঠিক আছে এই দুটা পয়েন্ট আছে এতিয়া আমি এই দুটা পয়েন্টত কালার দিব বিচাৰিছো তো এটু সিলেক্ট কৰিব কাৰণে সিম্পলি শিফট এটু ক্লিক কৰিবা ডাইরেকশন টুল আৰু শিফটৰ মাধ্যমে এটু সিলেক্ট কৰিবা অনলি এটু শিফটৰ মাধ্যমে আমি সিলেক্ট কৰিলো দেন আমি কালার এটু দি দিলো তো ইয়াত চাব পাৰা এটু কালার আহিছে আচ্ছা এটু কালার একচুয়ালি গুটেটুত আহিছে আমি গুটেটু সিলেক্ট কৰি ললো গুটেটু সিলেক্ট কৰাৰ পিছত এটু সিলেক্ট কৰিবা লেজো টুল দেন এৰিয়া টু সিলেক্ট কৰিবা এৰিয়া টু সিলেক্ট কৰাৰ পিছত তুমি দি দিবা গ্ৰীন কালার ঠিক আছে দেন আমি এৰিয়া টু সিলেক্ট কৰিম আৰু ইয়াত দি দিম আমি yellow কালার ওকে এতিয়া হল এতিয়া তুমি এই পয়েন্টটো যদি লৈ যাব বিচাৰিছা ওপৰৰ ফালে তো তুমি জাস্ট এনেকে মুভ কৰি ওপৰৰ ফালে লৈ যাবা সৰি এটো আমাৰ এটু গ্ৰুপিং কৰি লো এবাৰ গ্ৰুপিং কৰিলে বেটাৰ হ'ব এতিয়া এই পয়েন্টটো আমি এনেকে মেশ টুলৰ মাধ্যমে দেন ডাইরেকশন টুল আৰু এই পয়েন্টটো এই ডাইরেকশন টুলৰ মাধ্যমে আমি কি কৰিম এটু সিলেক্ট কৰিব লাগিব ঠিক আছে বাইৰত এবাৰ ক্লিক কৰা দেন ডাইরেকশন টুল এন্ড এটু সোৱা এনেকে মুভ কৰিব পাৰিবা সো এতিয়া এটু যে পয়েন্ট আছে এনেকে তুমি মুভ কৰি চুন ফালে লৈ যাবা হেফালে শেপটো কালাৰটো হেনেকে তেনেকা কম্বিনেশন দেখাব ওকে আৰু এইটো যে আছে হ্যান্ডেল বিলাক এই হ্যান্ডেলৰ মাধ্যমে আমি বহুত কিবা কিবি কৰিব পাৰো ওকে সো আমি এটু ডিজাইনটো ইয়াত এপ্লাই কৰিলো দ্যাটস ইট কন্ট্রোল মাইনাস এই ভিতৰৰ এই লাইনিংটো না থাকিলে হয় কিন্তু মই দি দিছো এন্ড দেন তুমি এটু মুভ কৰি ইয়াত দি দিব পাৰা তো ইয়াত চাব পাৰা কিমান পারফেক্টলি শেপটো দেখা পাই আছে অলপ মুভ কৰিব পাৰা নেকে ইয়া ফিৰ এফালে মুভ কৰি দিয়া একদমে ইয়াত এটা ক্লিক
এটা কাম কৰোঁ আমি ইয়াৰ পৰা এইটো ইউজ কৰোঁ আৰু অলপ বেকা কৰিবৰ কাৰণে ইয়াত হেণ্ডেলটো লৈ ল'লোঁ ঠিক আছে এই হেণ্ডেলৰ মাধ্যমে আমি কি কৰিব পাৰোঁ ইয়াৰ অলপ বেকা কৰি দিম ঠিক আছে এইটো হৈ গ'ল আৰু কালাৰ কম্বিনেশ্যন আমি ইয়াত আৰু একো ইমান চেঞ্জেছ নকৰোঁ দ্যাটছ ইট এইটো ইয়াত আমি দিব পাৰিম আৰামছে এণ্ড দেন নেচাৰেল বস্তু আমি কম্পিউটাৰত বনাব পাৰোঁ বাছ আমাৰ অলপ ক্ৰিয়েটিভিটিৰ দৰকাৰ তো আশা কৰোঁ আজিৰ ভিডিঅ'টো তোমালোকে ডেফিনেটলি কিবা না কিবা তো শিকিব পাৰিছাই যদি তোমালোকে আমাৰ ভিডিঅ'ছবিলাক ভাল পাই আছা প্লিজ লাইক কৰা শ্বেয়াৰ কৰা ছাবস্ক্ৰাইব কৰি থৈ দিয়া আমাৰ চেনেলক আমি ডেইলি বেচিছত কিবা না কিবা এটা ইণ্টাৰেষ্টিং ভিডিঅ' তোমালোকৰ কাৰণে লৈ আনিম ঠিক আছে আৰু আমি লক্ষ্য কম্পিউটাৰ ইনষ্টিটিউট আমাৰ বঙাইগাঁৱত আছে যদি তোমালোকে ইণ্টাৰেষ্টেড আমাৰ ইয়াত প্ৰেক্টিকেল ক্লাছ জইন কৰিব পাৰা লিমিটেড সিট আছে সো those who are interested please come and join us thank you bye bye take care